নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগত জনাইছো। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়সমূহৰ ওপৰত আমি আলোচনা কৰি আছো। যদি ভিডিঅ'সমূহ চোৱা নাই ডেছক্ৰিপশ্যনত প্লেলিষ্টত লিংক দিয়া থাকিব চাব পাৰিব। যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে বা ভিডিঅ'সমূহৰ পৰা উপকৃত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। একেবাৰে নতুনকৈ চেনেলটো খুলিছো, আপোনালোকক অকণমান সহায় সহযোগিতাৰ প্ৰয়োজন। আৰু যদি কোনোবা চিটেট বা অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকক শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ, যাতে আপোনালোকো উপকৃত হয় আৰু লগতে তেওঁলোকো উপকৃত হয়। যদি কিবা কনফিউজন থাকে বা কুৱেশ্যনৰ ওপৰত ডাউট থাকে তেতিয়াহ'লে তলত কমেণ্ট কৰি মোক জনাব। যিমান পাৰোঁ মই সেইসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজি প্ৰিভিয়াছ ইয়েৰৰ আমি কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ' এটাত। যদি চোৱা নাই চাই ল'ব। কুৱেশ্যন নম্বৰ 1ৰ পৰা 15লৈকে ডিছকাছ কৰিছিলোঁ। যিহেতু এইটো ছাবজেক্টত 30টা কুৱেশ্যন আহে আৰু একেলগে 30টা কুৱেশ্যন ডিছকাছ কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে মই দুটা পাৰ্ট কৰি লৈছিলোঁ। প্ৰথমটো পাৰ্ট চাই ল'ব যাতে আগৰ কুৱেশ্যনখিনি আপোনালোকৰ কমপ্লিট হয়। আজি পাৰ্ট 2টো ডিছকাছ কৰোঁ, অৰ্থাৎ 16 নম্বৰৰ পৰা 30 নম্বৰ কুৱেশ্যনলৈকে আজি ডিছকাছ কৰিম। প্ৰথমতে চাওঁ আহক কুৱেশ্যন নম্বৰ 16। This is not a sign of being gifted. ইয়াত আপোনাক নট বুলি কৈছে, গতিকে তলৰ কোনখিনি গিফটেড চাইল্ডৰ ফিচাৰ্ছ বা যিখিনি কেৰেক্টাৰিষ্টিক্স আছিলে সেইখিনিৰ ভিতৰত নপৰে। অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ নভেল্টি ইন এক্সপ্ৰেছন, কিউৰিচিটি, ক্ৰিয়েটিভ আইডিয়াছ, ফাইটিং উইথ আদাৰ্ছ। তো আমি ইয়াত দেখিলে গম পাইছোঁ, অপশ্যন কেইটা পঢ়িলে গম পাম। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ফাইটিং উইথ আদাৰ্ছ। নেক্সটটো চাওঁ আহক কুৱেশ্যন নম্বৰ 17। A student of 5th grade with visual deficiency should be treated normally in the classroom and provided support through audio series, given special treatment in the classroom, excused to do a lower level of work, and last option to আছে helped with his her routine work by parents and friends. তো ইয়াৰ correct answer to হ'ব option number A, treated normally in the classroom and provided support through audio series. যদি এজন ডিফাৰেণ্টলি এবল ষ্টুডেণ্ট আপোনাৰ স্কুলত পঢ়িবলৈ আহে, যিয়ে ক্লাছৰ নহওক কিয়, তাক কেতিয়াও বেলেগকৈ ট্ৰিট কৰিব নালাগে। সদায় নৰ্মেল ষ্টুডেণ্টৰ লগতে তাক ক্লাছ কৰিবলৈ চান্স দিব লাগে। আৰু যিটোত তাৰ ডেফিচিয়েঞ্চি আছে সেইটোত বেলেগ কিছুমান টেকন'লজি হওক বা অন্যান্য কিছুমান বস্তুৰ জৰিয়তে তাক সুবিধা দিব পাৰে, তাৰ প্ৰতি আমি লক্ষ্য ৰখা উচিত। সেইকাৰণে ইয়াত ভিজুৱেল ডিফিচিয়েঞ্চি যিহেতু আছিলে ষ্টুডেণ্টটোৰ, গতিকে ইয়াত আমি অডিঅ' চিডিৰ ব্যৱহাৰ কৰিছোঁ। আৰু সদায় সি নৰ্মেল ষ্টুডেণ্টৰ লগতে বহিব আৰু নৰ্মেল ক্লাছৰুমতে সি ক্লাছ কৰিব। ঠিক আছে, যিয়ে গ্ৰেডৰ নহওক কিয়, 5 হওক বা 4 হওক, যিয়ে গ্ৰেডৰ নহ'লেও এনচাৰটো সদায় এইটোৱে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ আহক কুৱেশ্যন নম্বৰ 18। Which of the following statements cannot be considered as a feature of the process of learning? Process of learning ৰ কোনটো ফিচাৰ নহয় বুলি সুধিছে? cannot। চিটেটত বহুত বেছি cannot বা not বুলি আহে, এইটো অকণমান মাইণ্ড কৰিব। অপশ্যন কেইটা দি আছে লাৰ্ণিং ইজ গ'ল অৰিয়েণ্টেড, আনলাৰ্ণিং ইজ অলছ' এ লাৰ্ণিং প্ৰচেছ, educational institutions are only place where learning take place, আৰু লাষ্ট অপশ্যনটো দি আছে লাৰ্ণিং ইজ এ কম্প্ৰিহেনচিভ প্ৰচেছ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব educational institutions are the only place where learning takes place. ইয়াত আপোনাক cannot বুলি সুধিছিলে, cannot considered as a feature of learning process বুলি সুধিছিলে। তো এইটোক আমি লাৰ্ণিং প্ৰচেছৰ এটা ফিচাৰ বা বৈশিষ্ট্য বুলি আমি ক'ব নোৱাৰোঁ। বাকীখিনি লাৰ্ণিং প্ৰচেছৰ একোটা একোটা বৈশিষ্ট্য হয়। নেক্সট কুৱেশ্যনটো চাওঁ আহক কুৱেশ্যন নম্বৰ 19। Learning can be enriched if teachers use different types of lectures and explanation, due attention is paid to periodic tests in the class, situations from the real world are brought into the class in which students interact with each other and the teacher facilitates. And last option to আছে more and more teaching aids are used in the class. Here correct answer to হ'ব option number C, situations from the real world are brought into the class in which students interact with each other and the teacher facilitates. এটা ক্লাছত ষ্টুডেণ্টবিলাকক যিমানে বেছি তেওঁলোকৰ ৰিয়েল ৱৰ্ল্ডখনৰ লগত মিলাব পাৰিব বা ইণ্টাৰেক্ট কৰাব পাৰিব বা খাপ খাব পাৰিব, সিমানে ষ্টুডেণ্টটো পঢ়াৰ ক্ষেত্ৰত সুবিধা হ'ব। সেইকাৰণে আমি এজ এ টিচাৰ ৰিয়েল ৱৰ্ল্ডৰ এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰিব লাগে যাতে ষ্টুডেণ্টখিনি তাৰ লগত মিলিব পাৰে আৰু নিজৰ জীৱনৰ লগত যাতে পঢ়াখিনি ৰিলেট কৰিব পাৰে। ঠিক আছে, চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যনটো চাওঁ আহক কুৱেশ্যন নম্বৰ 20। টু মেক এছেছমেণ্ট এজ এ ইউজফুল এণ্ড ইণ্টাৰেষ্টিং প্ৰচেছ one should be careful about. Option D আছে using a variety of ways to collect information about the students learning across the scholastic and co-scholastic boundaries. Second option D আছে using technical language to give feedback. Next D আছে making comparison between different students, and last D আছে labeling students as intelligent or average learners. তো ইয়াৰ correct answer হ'ব option A, using a variety of ways to collect information about the students learning across the scholastic and co-scholastic boundaries. ঠিক আছে,
Next question to say question number 21. A teacher, because of her democratic nature, allow students to sit all over the class. Some sit together and discuss or do group reading. Some sit quietly and read themselves. A parent does not like it. Which of the following may be the best way to handle the situation? Option D is parents should show trust in the teacher and discuss the problem with the teacher. Next option D is parents should take away the child from the school. Next D is parents should complain against the teacher to the principal. And last D is parents should request the principal to change the section of their ward. So here correct answer hobo option A. Parents should show trust in the teacher and discuss the problem with the teacher. Parents হৰে টিচাৰৰ ওপৰত বিলিভ থকাটো বা ট্ৰাষ্ট কৰাটো অতি প্ৰয়োজনীয় যদি পেৰেণ্টছৰ টিচাৰৰ ওপৰত ট্ৰাষ্ট নাথাকে তেতিয়া হলে শিশুটোৰ ওপৰতো তাৰ প্ৰভাৱ পৰিব আৰু শিশুটোৱে যদি টিচাৰক ট্ৰাষ্ট নকৰে তেতিয়া হলে লাৰ্নিং প্ৰসেছটোত কিন্তু এটা প্ৰবলেম আহিব বা বাধা আহিব পাৰে সো যিমানে বেছি এটা শিশুৱে টিচাৰক ট্ৰাষ্ট কৰিব সিমানে শিশুটোৰ লাৰ্নিং প্ৰসেছটো ডেভেলপ হ'ব সেয়ে ইয়াত কাৰেক্ট আনসাৰটো হ'ব অপচন এ ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ হওক কোৱেশ্চন নম্বৰ 22 Which of the following should be considered the most important quality of a teacher at primary level? Option D is competence in the method of teaching and knowledge of subjects, competence to teach in highly standardized language. Next option D is eagerness to teach, and last option D is patience and perseverance. So here correct answer to hobo option D, patience and perseverance. ठीक है Next to saw question number 23. This is considered as a sign of motivated teaching. Option D is questioning by students, pin drop silence in the class, maximum attendance in the class, and last D is remedial work given by the teacher. So here correct answer hobo option number A, questioning by the students. যিমানে বেছি question কৰিব student খিনিয়ে teacher জনক গম পোৱা যাব যে student খিনি motivate হৈছে সেই কাৰণে ক্লাস টু ইন্টাৰেষ্ট দিছে আৰু তেওঁলোকে যেটো কনফিউজন আছে তাক question কৰিছে print of silence হ'বই নোৱাৰে কাৰণ print of silence থাকিলে motivated নহব এটো concentrate হ'ব পাৰে টিচিংৰ ক্ষেত্ৰত বাট মোটিভেটেড টিচিং কিন্তু নহব তাত ম্যাক্সিমাম এটেন্ডেন্স থাকিলে হেতু টিচিং নহব পাৰে ফোর্সফুলি হ'ব পাৰে হেতু তো কোৱেশ্চন যিমানে থাকিব সিমানে মোটিভেট হোৱাৰ চান্স আছে ষ্টুডেন্ট খিনি ঠিক আছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ questioning by the students next question to saw question number 24 at lower classes playway method of teaching is based on option D আছে psychological principles of development sociological principles of teaching theory of physical education programs and last option to is principles of methods of teaching here correct answer to hobo option number A psychological principles of development ঠিক আছে ইয়াত সাইকোলজি কথা কিয় আহিলে কাৰণ যেহেতু লোৱাৰ ক্লাছত কেতিয়াও বাকিখিনি প্ৰিন্সিপাল ইয়াৰ কাৰেক্ট নহব প্লেৱে মেথড টিচিং হে এই ক্ষেত্ৰত বেছি ভাল হ'ব যেহেতু লোৱাৰ ক্লাছ ঠিক আছে সৰু সৰু লোৱাৰ চলি যেহেতু তেওঁলোকক প্লেৱে মেথড টিচিং কৰিলে তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত মন বাঢ়ে সো এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ নেক্সট কোৱেশ্চনটো চাওঁ হওক কোৱেশ্চন নম্বৰ 25 the term curriculum in the field of education refers to option D আছে evaluation process next D আছে text material to be used in the class next D আছে methods of teaching and the content to be taught and last option D আছে overall program of the school which students experience on a day to day basis to your correct answer hobo option D overall program of the school which students experience on a day to day basis to curriculum to day to day basis opor hobo lage mone rakhi thobo etu next question to saw question number 26 according to Piaget at which of the following stages does a child begin to think logically about abstract prepositions option D আছে sensory motor stage pre operational stage concrete operational stage আৰু formal operational stage এইটা Piaget আগবঢ়া cognitive development or stage কেটা আছিল চাৰিটা stage তো এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি ফৰ্মেল অপাৰেশনাল স্টেজ আৰু ইয়াত কি হয় এটা শিশুৱে 11 বছৰ ওপৰ হলে এই স্টেজটো হয় এটা শিশুৱে ইয়াত লজিক্যালি এন্ড এবস্ট্ৰাক্ট থিংকিং কৰিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ হওক 27 a teacher should make an attempt to understand the potentialities of her students which of the following field is related to this objective option D আছে media psychology educational psychology educational sociology and last option D আছে social psychology তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি educational psychology ঠিক আছে যেটো স্টুডেন্টৰ পটেনশিয়ালিটিজ চেক কৰাৰ কথা কৈছে বা আন্ডাৰষ্টেণ্ডিংৰ কথা কৈছে সো ইয়াত educational psychology হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো চাওঁ আহক কোৱেশ্চন নম্বৰ 28 Kritika
who does not talk much at home but talks a lot at school. It shows that option D আছে A. She does not like her home at all. Her school not gets acknowledged at school. The school provides opportunities to children to talk a lot. And last option D আছে teachers demand that children should talk a lot at school. So your correct answer হ'ব option B. Her school not gets acknowledged at school. ঠিক আছে Next question চাওঁ আহক question number 29 children actively construct their understanding of the world is a statement attributed to Kohlberg, Skinner, Piaget, Pavlov. তো এটো statement কোনে কৈছিলে statementটো আগবঢ়াইছিলে জিন পিয়াজেটে তো ইয়াৰ correct answer হ'ব জিন পিয়াজেট Next question চাওঁ আহক question number 30 এটো last question in which of the following stages do children become active members of their peer group option D আছে early childhood adolescence নে adulthood তো ইয়াৰ correct answer হ'ব option C adolescence ইয়াতে তেওঁলোকে কি হয় active member হৈ থাকে তেওঁলোকৰ যেটো peer group বা লগৰ সমনীয়াৰ লগত adolescence মানে আছিল শৈশৱ অৱস্থা আৰু 12 বছৰৰ পৰা 18 বছৰলৈকে এই বয়সটোক adolescence বা শৈশৱ কাল বুলি কোৱা হয় এই কোৱেশ্চনখিনি যদি আপুনি ক্লাছ ওয়াইজ চাব বিচাৰে তেতিয়ালে আমাৰ আগৰ ক্লাছখিনি চেক কৰিব প্লেলিষ্ট মই দি দিম তলত মই ভাবো আপোনালোকৰ কনসেপ্টখিনিও ক্লিয়াৰ হ'ব লগতে এই কোৱেশ্চনখিনি আপুনি নিজে চালেই কৰিব পৰা হ'ব আজিলৈ মানে আমি পুনৰ লগ পাম আৰু যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে আৰু ভিডিঅ'সমূহৰ পৰা উপকৃত হৈছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব যোনে সিটেট দিব বা অন্যান্য যিবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকক শেয়াৰ কৰিব নতুনকৈ চেনেলটো খুলিছো আপোনালোকে অকমান সহায় সহযোগিতা কৰিলে মোৰ উৎসাহ বাঢ়ে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ধন্যবাদ